নমস্কাৰ মই নৱজিত এটা ভাল খবৰ লৈ আছো এনআইএছত যিসকল ডিএলএড কৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰটো আহিছে কাৰণ দীৰ্ঘদিন ধৰি তেওঁলোকে যুঁজি আছিল যে এনআইএছ প্ৰাৰ্থীসকলে যেটো বঞ্চিত হৈছিল এটা নিউ ৰিক্ৰুটমেন্টৰ কাৰণে তেওঁলোক বঞ্চিত হৈছিল গতিকে সেই নিউ ৰিক্ৰুটমেন্টৰ কাৰণে তেওঁলোক বঞ্চিত হ'ব নালাগে এতিয়া ভাল খবৰটো আহিছে সুপ্ৰিম কোৰ্টত তেওঁলোক জয়ী হৈছে এনআইএছৰ প্ৰাৰ্থীসকল আৰু জনাব বিচাৰিছো যে তেওঁলোকে 5550টা পদৰ কাৰণে এপ্লাই যিসকলে কৰিছিল যিসকলে এপ্লাই কৰা তেওঁলোকেও এপ্লাই কৰা যেটো সুযোগটো তেওঁলোকে এতিয়া পাব মানে অফলাইন মোডতে হক বা অনলাইন মোডতে হক তেওঁলোকে এপ্লাই কৰাৰ সুযোগটো লাভ কৰিব ইতিমধ্যে যেটো অৰ্ডাৰটো আহিলে তাৰ কাৰণে ইতিমধ্যে আপোনারা জানে যে 5550টা পদৰ যি ভেৰিফিকেশন প্ৰক্ৰিয়া চলি আছিল আৰু মেৰিট লিষ্ট লাউল যেটো বাকি আছিল কাৰণ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ যেটো অহা নাছিল কাৰণ এনআইএছ প্ৰাৰ্থীসকলে কেছ কৰাৰ কাৰণে এতিয়ালৈকে মেৰিট লিষ্ট পাবলিশ কৰা নাছিল গতিকে মেৰিট লিষ্ট পাবলিশ নকৰাটো এটা ভাল খবৰ তেওঁলোকৰ কাৰণে এনআইএছ প্ৰাৰ্থীসকলে যে এপ্লাই কৰি থৈছে কিছুনে এপ্লাই নকৰিলে তেওঁলোকক হয়তো এপ্লাই কৰাৰ সুযোগ দিব কাৰণ ইতিমধ্যে আপোনালোকে জানে যে এনআইএছ প্ৰাৰ্থীসকল যেটো তেওঁলোক ইনভ্যালিড হৈ আছিল তেওঁলোকে এপ্লাই কৰিব পৰা নাছিল মানে ভ্যালিড তেওঁলোক নাছিল এতিয়া যেটো ভ্যালিড হল গতিকে তেওঁলোকে এই 5550টা পদৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে তেওঁলোক যোগ্য যদি কোনো এপ্লাই কৰা নাছিল তেওঁলোকে এপ্লাই কৰাৰ সুযোগটো লাভ কৰিব বহুতেটো এপ্লাই কৰিলে দুই এটা দিন নকৰাকে থাকিব পাৰে সেইটো সময়ত আমি জানিম কথাখিনি কাৰণ ডিডব্লিউ ফালৰ পৰা নটিচ হতি জাৰি কৰিব এই সম্পৰ্কত যে এনআইএছৰ প্ৰাৰ্থীসকল যেটো এটা ভ্যালিড যেটো তেওঁলোক হল এতিয়া তেওঁলোকে এই যি 5550টা পদ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব মেৰিট লিষ্টত বহুতেটো এপ্লাই কৰি থৈছে গতিকে এপ্লাই নকৰাকে থকা নাই বুলি মই ভাবো বা যিসকলে কৰা নাই তেওঁলোকে এপ্লাই কৰাৰ হয়তো সুযোগ তেওঁলোকক হয়তো দিয়া হয়তো হ'ব পাৰে সেইটো সময়তে গমাম কাৰণ এতিয়ালৈকে মই কথাখিনি স্পষ্ট কৰি দিব নোৱাৰো কাৰণ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো অহালে এতিয়া বাকি আছে অৰ্ডাৰটো বৰ্তমানলৈকে অহা নাই কিন্তু জয় হোৱাটো নিশ্চিত মানে জয় হ'ল তেওঁলোক সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যেটো বৰ্তমানলৈকে অৰ্ডাৰটো অহা নাই অৰ্ডাৰটো নহা কাৰণে মই কথাখিনি ডিটেইলছত ক'ব নোৱাৰি আপোনালোকক কিন্তু আপোনালোকে জানি থক যে 5550টা পদৰ কাৰণে আপোনালোকে যদি এপ্লাই কৰি থৈছে আপোনাৰ মেৰিট লিষ্টৰ নাম অন্তৰ্ভুক্ত হ'ব আৰু কাট অফৰ ওপৰত যেটো আপোনালোকে খুদি আছিল কাট অফটো যেটো অলপ বাঢ়িব পাৰে কাৰণ জানে যে তেওঁলোক এতিয়া অহা মাত্ৰ কাট অফটো বাঢ়ি যাব আগতে কাট অফ অলপ কমাৰ সম্ভাৱনা আছিল বুলি আমি জনাই আছিলো যে কাট অফ কমাৰ সম্ভাৱনা কাৰণ এনআইএছ প্ৰাৰ্থীসকলে যদি এই নিযুক্তিত যদি তেওঁলোক সোমাব নোৱাৰে তেতিয়াহলে কাট অফ অলপ কমাৰ সম্ভাৱনা আছিল বুলি কৈছিল আপোনালোক কিন্তু যেটো এতিয়া সোমালে গৰি কাট অফ বাঢ়িব আৰু বহু প্ৰাৰ্থীয়ে ধক এতিয়া কম নম্বৰ লৈ যিসকল ধক এতিয়া এপ্লাই কৰিছিল তেওঁলোকৰ পঢ়ামানটো একেবাৰে কম হৈ পৰিলে গতিকে তেওঁলোকৰ কাৰণে হয়তো বেয়া খবৰ হ'ব পাৰে কিন্তু যিসকলে মানে ইতিমধ্যে এপ্লাই কৰি থৈছিল এনআইএছৰ যিসকল প্ৰাৰ্থী আছিল যিসকল মাৰ্কস বেছি আছিল তেওঁলোকৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব তেওঁলোকৰ কাৰণে ভাল খবৰ গতিকে আপোনালোকে ভিডিঅটো শ্বেয়াৰ কৰি দিব যিসকলে ভিডিঅ চাই আছে আৰু কিবা যদি ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয় অসম